এইটো কাঁচিয়ালি আছিলে। তাৰপিছত এইফালৰ পৰা আমি আহি আছিলোঁ। তাৰপিছত এই বাঘটো চোৱা নাই আমি। তাৰপিছত পিছফালৰ পৰা আহি আৰু ধৰি আহিলোঁ। মই হালা কৰিলোঁ। তাৰপিছত আৰু দৌৰ মাৰি গুচি গ'লোঁ। এইটো ৮ নম্বৰ আছে। উদ্যান বাগান দেওবাৰ আছে। বাঘটো নাহৰপুৰীয়া। তাৰপিছত মই হালা কৰি গুচি গ'লোঁ তাৰ ওচৰত। এই বাঘটো পলাই গ'ল। জংঘল পিনে গ'ল। খবৰ দিয়া হ'ল। সবিন মুৰ্মু। হয়, আচলতে উদয়নিশা বাগিচাত আজি প্ৰায় ৮টা মান বজাতে তেওঁ মানে মোবাইল ধৰি পিনি তেওঁ মানে কথা পাতি আহি আছিলে। তাৰপিছত তাৰমানে কি হৈছে, হঠাৎ বাঘ ওলাই কিনি তেওঁক এটেক কৰিছে। এটেক কৰাৰ ফলত তেওঁ বাওঁ হাতত পুৰা ফুটা হৈ গৈছে। বহুত মানে কষ্টত বাচিছে তেওঁ। আৰু যদি তাৰমানে তেওঁ অকণমান দেৰি হোৱা হ'লে কিন্তু এইটো ভগৱানে নকৰক একো ঘটনা সংঘটিত নহ'ল। কিন্তু ডাঙৰ ঘটনা এটা সংঘটিত হ'বৰ কাৰণে গৈ আছিল। গতিকে আমি আচলতে বাৰম্বাৰ কৈ আছো, মেনেজমেণ্টক হওক, আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক হওক, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছো যে এই হাতী মানুহৰ সংঘাত সদায় হৈ আছে, দিনকে দিনে বৃদ্ধি হৈ আছে। আৰু এতিয়া আহিছে বাঘৰ আতংক। বাঘৰ মানে এনেকুৱা হৈছে, চব মানুহ যদি ৰাস্তাতে খোজকাঢ়ি যাব নোৱাৰে আৰু জংঘলত যদি যায়, বাগানৰ ভিতৰত যদি যায়, কি হ'ব? সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যাতে এই বাঘৰ আতংক যি ধৰণে চলি আছে, হাতী মানুহৰ সংঘাত চলি আছে, নিৰ্মূল কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আছো। ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, যদি তেওঁলোকে তেনেধৰণৰ মানে হস্তক্ষেপ যদি নকৰে, তেওঁলোকে যদি প্ৰটেকশ্যনৰ কাৰণে কাম কৰিব নোৱাৰে, তেতিয়াহ'লে থাকি নাথাকি কি লাভ আছে? সেইকাৰণে আমি অনুৰোধ কৰিছো, আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অকণমান চাওক, নহ'লে মৃত্যু বৰণ কৰাৰ পিছত এটা খবৰ ল'বৰ কাৰণে 10 মিনিটৰ কাৰণে খবৰ ল'বৰ কাৰণে আহিও লাভ নাই। সেইকাৰণে আমি চৰকাৰকো আহ্বান জনাইছো, ফৰেষ্ট ডিপাৰ্টমেণ্টকো কৈ আছো যে আপোনালোকে এইবিলাক মানে যিবিলাক ঘটনা সংঘটিত হৈছে চাহ বাগিচা অঞ্চলত, পোৱালি দি দিছে বাঘে। পোৱালি দিয়া স্বত্বেও তেওঁলোকে খবৰ পোৱা নাই। পিছত ঘটনা সংঘটিত হ'লে দুজাই গুলি ফুটাব আৰু ঘূৰি আহে। তেনেধৰণৰ পদক্ষেপ ল'লে কিন্তু আমি কিন্তু অসন্তুষ্ট প্ৰকাশ কৰিম। কিন্তু তেনেধৰণৰ কিন্তু এইবিলাক মানে কাণ্ড কিন্তু আমাক কিন্তু হোৱা নালাগে। আমাক লাগে প্ৰটেকশ্যনটো, আৰু হাতী মানুহৰ সংঘাতটো অলপ নিৰ্মূল কৰিব লাগে। বাগিচাবিলাকত কলম কাটি আছে, খুব সোনকালে মানুহবিলাক একদম আৰ্লি মৰ্ণিং যায়, কিন্তু কেতিয়াবা কিন্তু ঘটনা সংঘটিত হ'বলৈ মানে আশা কৰি আছো। গতিকে আশা যাতে নিৰাশা কৰিবৰ কাৰণে আৰু এইকেইটা ঘটনা সংঘটিত নহ'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যাতে ইয়াৰ পদক্ষেপ লওক। আৰু বাঘ এতিয়াও আছে, বাঘ অকল দুজাই গুলি ফুটালে ফৰেষ্ট ডিপাৰ্টমেণ্ট গুচি গ'ল। সেইটো নহ'ব নহয়। পূৰ্বতো তেনেকা ফৰেষ্ট তাঁতী বুলি ল'ৰা এজন তেওঁ অকণমান ৰূপেশ তাঁতী অকণমানতে বাচিছে। তেনেকে সমগ্ৰ অসমত চাহ বাগিচাসমূহত বাঘ আছে। সমগ্ৰ অসমত, অকল মই গোলাঘাট জিলাৰ কথা নাই কোৱা, সমগ্ৰ অসমত বাগিচাবিলাকত বাঘো আছে, হাতীও এতিয়া আহিছে। গতিকে আমি আজি আমাৰ বিচিমেশ্বৰ যি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক খবৰ দিয়াৰ কাৰণে আহিলো, অলপ খবৰ ল'লো। খবৰ লৈ দেখিছো তেওঁ হস্পিটেলত মানে এডমিট হৈ আছে, আৰু সঁচাকে তেওঁক মানে এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সোনকালে আৰোগ্য তেওঁৰ কামনা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।